নিশ্চয় কৈছা নলবাৰী জিলাখনতো জিলা পৰিষদৰ যিসমূহ প্ৰাৰ্থীসকলে নিৰ্বাচনী যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান তুংগত কৰি তোলা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰী জিলাখনৰ এটা অন্যতম গুৰুত্বপূৰ্ণ জিলা পৰিষদ সমষ্টি বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদ সমষ্টিৰ এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী তেখেত হ'ল আব্দুল কাদিৰ। আৰু আব্দুল কাদিৰ দেখিবলৈ পোৱা গৈছে বিভিন্ন যিসমূহ উপাসনাস্থলী আছিল সেই উপাসনাস্থলীসমূহত গৈ আশীৰ্বাদ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত এটা এই ধৰণৰ যি নামঘৰ সেই নামঘৰত আহি আশীষ গ্ৰহণ কৰিছে। আমি দেখুৱাইছোঁ ৰাইজে কি ধৰণে আশীৰ্বাদ দিছে। পোনপটীয়াকৈ দৃশ্যখিনি আমাৰ এনডিটিভি দৰ্শকসকলক দেখুৱাই লৈছোঁ। এই ধৰণে কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে বিভিন্ন উপাসনাস্থলীসমূহত গৈ আশীৰ্বাদ গ্ৰহণ কৰিছে, ৰাইজৰ মাজলৈ গৈছে। মই অকণমান প্ৰাৰ্থীগৰাকীৰ সৈতে কথা পাতিম যদি সম্ভৱ হয়। আপোনাৰ ওচৰলৈ আহিছোঁ, পুনতে শুভেচ্ছা জনাইছোঁ। মাজত কিছুদিন বাকী প্ৰচাৰ অভিযান দেখিছোঁ তুংগত কৰি তুলিছে, বিভিন্ন প্ৰান্তলৈ গৈছে। কি দেখিছে ৰাইজৰ সমৰ্থন? যোৱা 11 তাৰিখৰ পৰা আমি নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছোঁ। আমি ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। ৰাইজৰ য'ত গৈছোঁ তাত কৈছে যে আপোনাৰ বিজয় নিশ্চিত। গতিকে আপুনি আমাক ঘৰে ঘৰে গৈ বা মন্দিৰ বা এনেকুৱা ধৰণৰ আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে গৈ এবাৰ দেখা দিয়ক। আমি আপোনাৰ বিজয় নিশ্চিত বুলি ইতিমধ্যে ঘোষণা কৰিছোঁ। ইছ্যু কি লৈ ৰাইজৰ মাজত সোমাই পৰিছে? কাৰণ টিহু বিধানসভা সমষ্টিটো বৰ্তমান যিহেতু বিজেপিৰ দখলত আছে, গতিকে বিজেপিৰ দখলত থকা এটা সমষ্টি, তাতে কেন্দ্ৰতো বিজেপি চৰকাৰ, ৰাজ্যতো বিজেপি চৰকাৰ, কিমান প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগীয়া হৈছে? আমি কিছুমান ক্ষেত্ৰত প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগীয়া হৈছে। আমাৰ এখন পঞ্চায়ত আছে কাণবাৰী বুলি, সেইখন পঞ্চায়তত ৰাস্তাই নাই। একেবাৰে ধ্ৰুৱ সত্য কথা কৈছোঁ, মই ৰাস্তাই নাই। তেওঁলোকৰ প্ৰথম প্ৰব্লেম হৈছে যে আমাক চাকৰি দিব নালাগে, আমাক ঘৰ নালাগে, আপুনি জিলা পৰিষদ হ'লে আমাক ৰাস্তাকেইটা বনাই দিয়ক। কিন্তু বিজেপিৰ ফালৰ পৰাতো কৈ থকা হৈছে যে ৰাস্তা ঘাটৰ উন্নয়ন হৈছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকে স্থাপন কৰি দিয়া বুলি কৈছে। তাৰপিছত ৰাস্তা ঘাটৰ সমস্যা এতিয়াও বাকী আছে। আমাৰ যিখন মই কাণবাৰী পঞ্চায়তৰ কথা কৈছোঁ সেইখনত 90% ৰাস্তাই নাই, একেবাৰে ৰাস্তা নাই। আৰু তাত এনেকুৱা ধৰণৰ প্ৰব্লেমো আছে, আমাৰ PWD ৰাস্তা তাত বনাব পৰা ঠাই নাই। গতিকে আমি ভাবিছোঁ যদি আগন্তুক দিনত যদি আমাক ভগৱানে জিলা পৰিষদ কৰে তেতিয়াহ'লে আমি তাত অন্তত এনৰেগাৰে হ'লেও কিছু ৰাস্তা বনাই ৰাইজক সকাহ দিম বুলি ভাবিছোঁ। মানে এনৰেগা আঁচনিৰ অন্তৰ্ভুক্ত হ'লেও ৰাস্তাসমূহ কৰি ৰাস্তাসমূহ উন্নীত কৰাব। হয়। আপুনি যদি জয়ী হয়, অকল ৰাস্তা ঘাটৰ উন্নয়নত বাদে আৰু কি কাম কৰিবলগীয়া থাকিব? মোৰ কৰিবলগীয়া আছে। মই চাওক, আমি এতিয়া আমাৰ এখন মহান হিন্দু অনুষ্ঠানত আছোঁ। এখেতসকলৰ মন্দিৰ আছে, এখেতসকলৰ শ্মশান আছে, এখেতসকলৰ নামঘৰ আছে, আমাৰ মুছলিমসকলৰ মছজিদ আছে, আমাৰ কবৰস্থান আছে, মাদ্ৰাছা আছে, ঈদগাহ আছে, এনেকুৱা ধৰণৰ যিবিলাক অনুষ্ঠান আছে। মোৰ জিলা পৰিষদ হ'লে ভগৱান আল্লাই যেতিয়া মোক জিলা পৰিষদ কৰিব তেতিয়া মই মোৰ অধীনত যিখিনি মই পাৱাৰ খাটাই পেলাই মই কৰিব পাৰোঁ এইখিনি মই উন্নয়ন কৰিবলৈ, অৰ্থাৎ ডেভেলপমেণ্ট কৰিবলৈ মই 100% চেষ্টা কৰিম। আপোনালোকৰ বিভিন্ন প্ৰাৰ্থীয়ে বা বিভিন্ন নেতাই বহু সময়ত এতিয়া শেহতীয়াকৈ অভিযোগ উত্থাপন কৰিছে যে প্ৰলোভন, ভয় ভাবুকি এই ধৰণৰ তেওঁলোকে দি আহিছে বিজেপি দলটোৰ ফালৰ পৰা। আপোনালোক তেনেকুৱা ধৰণৰ ভাবুকি বা প্ৰলোভনৰ সন্মুখীন হ'বলগীয়া হৈছে নেকি? মই এইটো সমষ্টিত মিছা কথা ক'লে ভুল হ'ব। এইটো সমষ্টিত মই কোনো ধৰণৰ প্ৰত্যাহ্বান পোৱা নাই আৰু এনেকুৱা ধৰণৰ মানে ঘটনা ঘটাও নাই। দুই এটা ঘটনা ক'ৰবাত ঘটিছে। ভুৱা অৰুণোদয়ৰ ফৰ্ম বিলাইছে, আমি ৰাইজক বুজাই দিছোঁ এইবিলাক ফৰ্ম এতিয়া নিৰ্বাচনৰ সময়ত ফৰ্মবিলাক নচলে। এইবাৰো অৰুণোদয় ফৰ্ম বিলাইছে ক'ৰবাত বিলাইছে। আমাৰ এইটো মাইনৰিটি এৰিয়াত বিলাইছে। আমাৰ মাইনৰিটি এৰিয়াত কিছু অংশ মানুহ অশিক্ষিত এতিয়াও আছেতো, সেইকাৰণে তেওঁলোকক তাতে বিলাইছে। আমি ৰাইজক বুজাইছোঁ, ৰাইজে বুজি পাইছে এইটো কথা। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এয়া আছিল আব্দুল কাদিৰ ডাঙৰীয়া। তেখেতে যিহেতু বৰক্ষেত্ৰী পশ্চিম নলবাৰী যি জিলা পৰিষদ সমষ্টি, নলবাৰী জিলাখনৰ 12টাকৈ জিলা পৰিষদ সমষ্টিৰ ভিতৰত এটা অন্যতম জিলা পৰিষদ সমষ্টি হ'ল বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদ সমষ্টি। আৰু এই সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী হ'ল আব্দুল কাদিৰ। আৰু ইতিমধ্যে ইয়াৰ পূৰ্বৰ বাতৰিত আমি দেখুৱাইছিলোঁ, পূৰ্বৰ প্ৰতিবেদনত যিগৰাকী বিজেপি মনোনীত প্ৰাৰ্থী আছিল তেখেতৰ মন্তব্য আমি শুনাইছিলোঁ। তেখেতেও দাবী কৰিছে যে সংখ্যালঘু লোকসকলৰ সমৰ্থন তেওঁলোকে পাইছে। ইয়াৰ বিপৰীতে কিন্তু আব্দুল কাদিৰে আজি দাবী কৰিছে যে ৰাইজৰ বিপুল সমৰ্থন পাইছে, ৰাইজৰ মাজলৈ গৈ তেওঁলোকে এইধৰণে ভোট ভিক্ষা কৰিছে। দলীয় নেতাকৰ্মীসকলৰ সৈতে ওলাই আহিছে, প্ৰান্তে প্ৰান্তে ধৰ্মীয় যিসমূহ উপাসনাস্থলী আছিল সেই উপাসনাস্থলীসমূহলৈ গৈ আশীৰ্বাদ গ্ৰহণ কৰিছে। অকণমান ৰাইজৰ মতামত লোৱাৰ চেষ্টা কৰিম। আইতা, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি অকণমান আগুৱাই আহক। আপোনাৰ নামটো? মোৰ নাম পখিলা দাস। পখিলা, আপুনি চৰকাৰী আঁচনিবোৰ পাইছেনে সা সুবিধা? বেলেগ একো পোৱা নাই। পেঞ্চনটো পাইছিলোঁ, পেঞ্চনটো আজি 7 মাহ হ'ল, পইচাই হুৰকা নাই। এইবাৰ পঞ্চায়ত নিৰ্বাচনত কি দেখিছে? কোন জয়ী হ'ব বুলি ভাবিছে? এতিয়া সেইটো ভগৱানেহে কৰিব, কোনি জয় হয় কোনি জয় নহয় এতিয়াতে ক'ব নোৱাৰিম। ক'ব পৰা হোৱা নাই। বাইদেউহঁতে কি দেখিছে? নাই যাব, এখেতে যাব, জয় হ'ব। আব্দুল কাদিৰ জয় হ'ব। বাইদেউ কি দেখিছে?
মানে ভাল এজন মানুহৰ জয় হ'লে আমাৰ ভাল লাগে। এই অঞ্চলটোত কৰিবলগীয়া কাম কি? এই অঞ্চলটোতো আমাৰ এতিয়া ৰাস্তাটো বহুত বেয়া, ৰাস্তাটো ভাল হ'লে ভাল হয়। শ্মশান আছে আমাৰ আৰু শ্মশানৰ উন্নয়ন বা ৰাস্তা ঘাটৰ ৰাস্তা ঘাটৰ আৰু মন্দিৰটো আমাৰ নিজাববীয়াকৈ কৰা হৈছে আমাৰ চুপাহানৰ কাৰণে। এই মন্দিৰটো যাতে আমাৰ অলপ মানে ডেভেলপ হয় তাৰ কাৰণে। নিশ্চয়কৈ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। এই অঞ্চলটোৰ সমস্যা কি আছে বাৰু? আমাৰ সমস্যা বহুত। আমাৰ বিশেষকৈ গাঁওখনৰ মেইন ৰাস্তাটো আপোনালোকৰ পিনে হাতে গম পাইছে। এই ৰাস্তাটো আজি বহু বছৰ ধৰি পেলাই ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, বুঢ়া মানুহ যাব নোৱাৰে, আনকি উজুত দেখাই পঢ়িব লাগে, নানান ধৰণৰ। আজি বহু বছৰ ধৰি এই হোৱা নাই। মানে ৰাস্তা ঘাটৰ উন্নয়ন এই অঞ্চলত এতিয়াও হোৱা নাই? একেবাৰে হোৱা নাই। যেনেকৈ আছে সেনেকৈ। পঞ্চায়ত কোনখন? আমাৰ পঞ্চায়ত আগত আছিল বাজেনী, এতিয়া আহিল আমি হ'লোঁ এতিয়া বগৰীহাটী। গতিকে আমাৰ মাজত এজন ভাল ডেকা মানুহ আহিছে, কাদেৰ ডাঙৰীয়া, খুব আনন্দিত পাইছোঁ আমি। তেখেত জয় হৈ আমাৰ মাজত আহক। আমাৰ গাঁৱৰ যিমানবিলাক মানে হেৰি আছে, সমস্যা আছে, সমস্যাবিলাক তেখেতে দূৰ কৰক। এইটোৱে তেখেতৰ ওচৰত আমাৰ প্ৰাৰ্থনা। আৰু ভগৱানৰ ওচৰত আমি, বিষ্ণুৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, তেখেত যেন ভালদৰে জয় হৈ আহে আৰু আমাৰ পৰা তেখেতে বিপুল ভোট পাব। আমি এষাৰ কথা এইধৰণে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এইধৰণে ৰাইজ ওলাই আহি তেখেতসকলৰ সমৰ্থনত প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। এইধৰণে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাখনতো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।